ক্লাস 9 রা আজি যেটো বিষয় তোমালোকৰ পূৰ্বত আলোচনা কৰিব লাগিছিল সেইটো হ'ল প্ৰাইভেট সিকিউৰিটিৰ ভিতৰত জুই কন্ট্ৰোল ডিটেকশন। এতিয়া জুইটো সকলোৱে দেখা আছে, মই ভাষা ইউজ কৰি আছা যে বিভিন্ন ৰান্ধা কামত বিভিন্ন ধৰণৰ জুই ব্যৱহাৰ কৰা হয়। জুই আমি উপকাৰী কামত ইউজ কৰোঁ, কিন্তু এতিয়া ইয়াৰ ভয়ংকৰ ৰূপ লয়। কেতিয়াবা যেতিয়া ভয়ংকৰ ৰূপ লয় জুয়ে কিন্তু বহুত ডেঞ্জাৰ ক্ষতি কৰিব পাৰে। জুই কেনেকৈ গঠন হয়? জুই হ'বলৈ অক্সিজেন লাগিব, ইন্ধন লাগিব আৰু তাপ হ'ব লাগিব। এই তিনিটা হ'লে মানে এটা জুইৰ সৃষ্টি হ'ব। অক্সিজেন নোহোৱাকৈ কিন্তু জুই হ'ব নোৱাৰে। ইন্ধন লাগিব, অক্সিজেন লাগিব আৰু কি হ'ব লাগিব? তাপ। এই তিনিটাৰ দ্বাৰাই জুইৰ গঠন হয়। এতিয়া জুয়ে বিভিন্ন ধৰণৰ ক্ষতি কৰে। ইয়াৰ 5 ধৰণৰ কেটেগৰী কৰা হৈছে, 5 ধৰণৰ ভাগ কৰা হৈছে যে কি কি ধৰণৰ ক্ষতি কৰে। এটা আছে এ, বি, সি, ডি আৰু কে। এতিয়া যেতিয়া পেপাৰ জুই লাগিব, কাঠত জুই লাগিব, তেনেকুৱা ধৰণৰ জুই কি ধৰণৰ কোনটো কেটেগৰীত পৰিব? এ কেটেগৰীত পৰিব। যেতিয়া ইন্ধন জুই জ্বলিব তেতিয়া কি হ'ব? ইন্ধনটো কোনটো কেটেগৰীত পৰিব? আৰু এটা আছে যেতিয়া তোমালোকৰ ঘৰুৱা কামত যেতিয়া কিবা কামত জুই লাগে, ইন্ধন গেছ ব্ৰাছ হৈ যায়, সেইটো হৈ যাব কে। কিচেনত যিটো ইউজ কৰা হয়, যিটো জুই লাগে সেইটো হ'ল কে কেটেগৰী। আৰু ইলেক্ট্ৰিচিটিটো হ'ল চি। এতিয়া প্ৰত্যেকটো ক্ষেত্ৰত বেলেগ বেলেগ প্ৰচেছ ল'ব লাগিব, মানে বন্ধ কৰাৰ কাৰণে, জুইটো নোহোৱাৰ কাৰণে। কিছুমান ক্ষেত্ৰত পানী ব্যৱহাৰ কৰিম, কিছুমান ক্ষেত্ৰত পানী ব্যৱহাৰ কৰিব নোৱাৰিম। যদি ইলেক্ট্ৰিচিটি তাৰত জুই লাগে তেতিয়া পানী লগালে হ'ব নেকি? পানী লগালে নহ'ব। তেতিয়া কি দিব লাগিব? আগতে মেইন সুইচটো অফ কৰিব লাগিব। যে কাৰ্বন ডাই অক্সাইডৰ এটা কি থাকে যে সিলিন্ডাৰ থাকে, সেইটো ইউজ কৰিব পাৰা, কিন্তু মেইন সুইচ অফ কৰি দিলে মানে কাৰেণ্টটো বন্ধ হৈ যাব, কাৰেণ্টৰ জুই। এতিয়া কিছুমান ক্ষেত্ৰত বালি ইউজ কৰিব পাৰা, আৰু কিছুমান ক্ষেত্ৰত যেতিয়া গেছৰ জুই লাগিব তেতিয়া কিন্তু আমি পানী দিব নোৱাৰিম, তেতিয়া কাৰ্বন ডাই অক্সাইড ইউজ কৰিব পাৰা। এনেকুৱা কিছুমান আছে যে ধূলি বালি, মাটি, এনেকুৱা বালি এনেকুৱা দিও আমি বন্ধ কৰিব পাৰিম। আমি জুই কেনেকৈ ডিটেক্ট কৰা হয় এইটো দেখাই দিম। জুই জ্বলাৰ লগে লগে কৰবা জুই ধোঁৱা ওলাই নে নাই, ধোঁৱাটোৱে এইটো মানে ডিটেক্ট কৰিব, মানে কালেকশ্যন কৰিব। ই গম পোৱাৰ লগে লগে যেতিয়া গম পাব যে ইয়াত কোনো ধোঁৱা ওলাইছে, লগে লগে ই মানে ডিটেক্টৰ আছে চাউণ্ড বাজিব, এই চাউণ্ডটো বজাই দিব। দিয়াৰ লগে লগে আমি গম পাম যে জুই জ্বলিছে। তেতিয়া বাকী প্ৰচেছ লোৱা হ'ব, জুই কেনেকৈ নুমাব লাগিব, কেনেকৈ জুইটো ক'ৰ পৰা আহিছে সেইটো জনাৰ পিছত মানে জুইটো বন্ধ কৰাৰ চেষ্টা লোৱা হ'ব। এইটো হ'ল স্মক ডিটেক্টৰ, মানে ধোঁৱা। স্মক মানে কি? যেতিয়া ধোঁৱা ওলাব, ক'ৰবাত জুই লগাৰ লগে লগে ই গম পাব, গম পোৱাৰ লগে লগে মানে চিগনেল দি দিব, চিগনেল বাজি উঠিব। এইটো হ'ল স্মক ডিটেক্টৰ।